এয়া ল'ৰাক দেখাবৰ কাৰণে তেজপুৰ যাব ওলালোঁ। ৰাস্তাত ৰৈ আছোঁ গাড়ী চাই গাড়ী আহিবকে। বৰ্তমান গাড়ী অহাই নাই আৰু আজি যাওঁচোন, বহুত দিনৰ মূৰত ডক্তৰ তালৈ ওলালোঁ, কাৰণ বহুত দিন হ'ল আমি ডক্তৰ তালৈ যোৱাই নাছিলোঁ। আজি আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ চিকিৎসা আজিৰ পৰা। এয়া ৰাস্তাত গাড়ী আহিবকৈ ৰৈ চাই আছোঁ। গাড়ীলৈ ৰখি আছোঁ, গাড়ী অহাই নাই। আৰু আমাৰ ফালে বিষত ৰ'দ, আমাৰ গোলাঘাটত বোলে বহুত বৰষুণ, আৰু আমাৰ ফালে চাওক কিমান ৰ'দ। আমাৰ বৰষুণ নাই আকৌ দেই, খুব বতাহ মাৰিছে, এইফালে ধূলি। ইয়াত দেখিছে আমাৰ এইফালে অকণো বৰষুণ নাই, ইমান ৰ'দ দিছে। আৰু মই ভাবিছিলোঁ বৰষুণ দিলে যাবলৈ ভালেই হ'ব, কিন্তু এতিয়া ৰ'দহে দিছে। বৃহৎ কষ্ট হ'ব ল'ৰাক লৈ, তাতে ইমান গৰম। আৰু এয়া আহি আমি জামুগুৰি বাইপাছ পাই গ'লোগৈ। আৰু বাইপাছ হৈ পিনে যেতিয়া আমি তেজপুৰ যাওঁ তেনেহ'লে বহুত সোনকালে পাই যামগৈ। আৰু যেতিয়াতো ডক্তৰ তালৈ যাবলৈ এনেও দেৰিয়ে হৈছে, 10টা চাৰে 10টা আগত যদি পাওঁগৈ ভাল হয়, কাৰণ তাত বহুত মানুহ হয়। সেনেকৈ সেইকাৰণে আমি জামুগুৰি হৈ বাইপাছ হৈয়ে তেজপুৰ আহিলোঁ। আৰু সেয়া দেখিছে কহুৱা বন কিমান যে ধুনীয়া লাগিছে দেখিবলৈ, কহুৱা বনখিনি এনেকৈয়ে। সেইটো কাৰণে ভিডিঅ' এটা কৰি থ'লোঁ কহুৱা বনখিনিও। আৰু যিহেতু দেখিবলৈ বহুত ভাল লাগে আৰু বহুত ধুনীয়া বতাহ মাৰি আছে, সেইটো কাৰণে গৈও ভাল লাগিছে, কিন্তু বতাহ বহুত মাৰিছে আজি। সেয়েহে এয়া গৈ আৰু অকণমান দেৰি পিছতে তেজপুৰ মেডিকেল পামগৈ। আৰু বেছিকৈ বতাহ মৰাৰ কাৰণে কৌশিকে চশমাযোৰ পিন্ধি লৈছিলে, কিন্তু পিন্ধিও আমনি পাই খুলি পেলালে। এয়া আহি আমি মেডিকেল পাই গ'লোহি, তেজপুৰ মেডিকেল আৰু মেণ্টেল হস্পিটেল। সেয়া আহি ফ্ৰণ্ট গেটত যাব লাগিব। ফ্ৰণ্ট গেটত গৈ টিকেট কৰাৰ পিছতহে আমি আকৌ 2 নম্বৰত যাব লাগিব। আৰু এনেকৈয়ে টিকেটৰ বাবে লাইন পাতিলোঁ আৰু টিকেট ল'লোঁ, লৈ পিনে এতিয়া আহিছোঁ, কাৰণ ছাইডবোৰ বেলেগ বেলেগ হয়, সেইটো কাৰণে আকৌ এতিয়া 2 নম্বৰ ছাইডত আহি আছোঁ। তাত শিশু বিভাগ আছে, শিশু বিভাগ হয়। আৰু শিশু বিভাগত অকল যে মেণ্টেলি ল'ৰা ছোৱালীয়ে যে নিয়ে সেইটো নহয়, মেণ্টেল হস্পিটেলত বহুত ভাল ভাল মানুহ যায়, যিহেতু পঢ়া শুনাৰ মনত নৰয়, টোপনি কম, ল'ৰা ছোৱালী ভয় খায়, চক খায়, এনেকুৱাবিলাক প্ৰব্লেমৰ কাৰণেও মেণ্টেল হস্পিটেললৈ যায়। আৰু যিহেতু আমাৰ কৌশিকৰ শিশু মনোৰোগ বিভাগ বুলি ইয়াত দেখিছে আপোনালোকে, আৰু যিহেতু আমাৰ কৌশিকো অকণমান চঞ্চলতাটো বেছি হৈ গৈছে, সেইবাবে আমি দেখাব আহিছিলোঁ। আৰু সেয়া আহি পাই গ'লোহি। এতিয়া ভিতৰৰ ফালে যাম, আৰু ভিতৰত এয়া দেখিছে, আৰু চিকিউৰিটি থাকে, চববোৰ ভিডিঅ' কৰিব নিদিয়ে, যিহেতু অসমৰ বিখ্যাত মেডিকেল হয়, সেইটো কাৰণে ভিডিঅ' কৰাটো এলাউ নাই। তথাপিও মাজে মাজে 2-এটা ভিডিঅ' ক্লিপ লৈ থৈছোঁ। আৰু এয়া বাহিৰতে অপেক্ষা কৰি আছোঁ। বাহিৰত এয়া আহি কৌশিকৰ ডক্তৰক দেখালোঁ, আৰু দেখাই মেলি ঘৰলৈ বুলি উভতিলোঁ।